কৃষ্ণ। আমি আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আৰু ভিডিঅ'টোত আপোনালোকে চিনি পাইছেই, যিসকলে চিনি পায় এইটো কোমোৰা পাচলি। গতিকে কোমোৰা পাচলিটো আমি আপোনালোকৰ লগত লৈ ভিডিঅ' কৰিছোঁ, আগতো কৰিছোঁ, কিন্তু আমালৈ এতিয়া বাৰে বাৰে ঘনাই ইজনে সিজনে ক'ব বিচাৰিছে যে আপুনি কোমোৰা ভিডিঅ'টো পুনৰ আকৌ দিয়কচোন, আমাৰ মনোগ্ৰাহী হৈছে, আমি ইয়াৰ পৰা উপকাৰ পাইছোঁ। সেই হেতুকে আমি আমাৰ বাৰীৰ পৰা অনা আমি খোৱাৰ লগৰ এটুকুৰা কোমোৰাই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু এই ভিডিঅ'টো তাৎপৰ্য আছে, আপোনালোকে ভিডিঅ'টো অন কৰাৰ পাছতে ছাবস্ক্ৰাইব কৰক, এইমাত্ৰ ছাবস্ক্ৰাইব কৰক, ৰৈ নাথাকিব। ছাবস্ক্ৰাইব কৰিলে ইয়াত আপোনালোকে যিটো গুণতত্ত্ব পাব লাগে সেই গুণতত্ত্ব পাব, আৰু ইয়াৰ পৰা আপোনালোকে নজনা কথা বহুখিনিয়ে জানিব পাৰিব। সেইটোকে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, আৰু এই ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে দেখা পাব। এতিয়া দেখিছে এইটো কোমোৰা, এটুকুৰা কোমোৰা, আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে এনেকৈ দেখা পাব যিটো আপোনালোকে আগতে দেখা পোৱা নাছিলে। আপোনালোকে ৰৈ নাথাকিব, ইয়াতে এই লিখা আছেই ছাবস্ক্ৰাইব বুলি, ছাবস্ক্ৰাইব বুটামটো আপোনালোকে অন কৰি দিয়ক। ইয়াতে বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আহিব আৰু আপোনালোকে তাৰ পৰা উপকাৰ পাব। এয়া চাওক, আৰু এই টুকুৰা আমি ব্যৱহাৰ কৰোঁ, এই টুকুৰা এইটো কাৰণে ব্যৱহাৰ কৰোঁ, বহুতে কয় যে হাঁহৰ মাংসৰ লগত কোমোৰা ভাল। ইয়াৰ কাৰণ আছে, তাৰমানে ই আমাক খাদ্যবস্তু হজম কৰে। খাদ্যবস্তু হজম কৰিলে ই আমাৰ পাকস্থলী পৰিষ্কাৰ কৰাত সহায় কৰে। পাকস্থলী পৰিষ্কাৰ যেতিয়া হ'ব তেতিয়া আমাৰ স্বাস্থ্য ভাল হয়, আমাৰ বেমাৰ আজাৰ নাথাকে। আৰু ইয়াৰ এটা বিশেষত গুণৰ কাৰণে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো লৈ গৈ আছোঁ। এতিয়া আপোনালোকে শেষত গম পাব ইয়াৰ গুণতত্ত্ব বা জানিবলগীয়া বিশেষত্ব কি আছে, সেইখিনি আমি এতিয়া ক'বলৈ আৰম্ভ কৰিছোঁ। এই কোমোৰা পাচলিটো আপোনালোকে পাচলি আকাৰে খাব পাৰে, মাছ মাংসৰ লগত বনাব পাৰে। আৰু ইয়াক যদি আপোনালোকে পুনৰ তেনেকৈ নাখায়, ৰাতিপুৱা দৈনিক খালী পেটত যদি ৩-৪ টুকুৰা কেঁচাকৈ চোবাই খায়, তেতিয়াহ'লে চুগাৰ, প্ৰেছাৰ, গেছ এইকেইটা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। এইকেইটা ৰোগটো প্ৰত্যেকৰে এটা নহয় এটা নিশ্চয় আছে বয়সীয়াল মানুহসকলৰ। বয়সীয়ালসকলৰ কাৰণে এইটো কাৰণে কৈছোঁ যে ল'ৰালি কালত কম বয়সত আমাৰ পাকস্থলী পৰিষ্কাৰ হৈ থাকে, আমাৰ ৰোগ নহয়। সেই হেতুকে কম বয়সীয়াল ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ কম, কিন্তু বয়স বঢ়াৰ লগে লগে 30-40 পাৰ হোৱাৰ লগে লগে বেমাৰ আজাৰ ভৰি পৰে। তাৰ কাৰণ কি, আমাৰ পাকস্থলীটো পৰিষ্কাৰ নহয়। আৰু সেই পাকস্থলী পৰিষ্কাৰ কৰাই এয়া চাওক যাদু, এই টুকুৰা কোমোৰা। আৰু এনেকুৱা কোমোৰা পাচলি আপোনালোকে ব্যৱহাৰ কৰিব। পুৱা খালী পেটত কেঁচাকৈ কেইটুকুৰামান খাব, তেতিয়া এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব আৰু সৰুকালৰ ল'ৰা ছোৱালীৰ দৰে ৰোগমুক্ত দেহ পাব। সেই হেতুকে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, আকৌ আমি আপোনালোকৰ এনেকৈ ভিডিঅ' প্ৰদৰ্শন কৰিম। আমাৰ চেনেলত আপোনালোক আহক আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে, পুনৰ কৈছোঁ ইয়াক ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ মোবাইলত প্ৰথমেই এনেকুৱা ভিডিঅ'বিলাক চাবলৈ পাব আমাৰ চেনেলত। কৃষ্ণ। আজিলৈ আহোঁ, পুনৰ লগ পাম।